গুড মৰ্ণিং প্ৰিয় দৰ্শক, বৈজ্ঞানিক নিৰ্ভৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, আজি এটা অতি বিশেষ দিন, কাৰণ শুকুৰবাৰে দেৱী লক্ষ্মী আৰু শুক্ৰ গ্ৰহৰ আশীৰ্বাদ কঢ়িয়াই আনে। আজি কিছুমান ৰাশিত ধন সম্পত্তি, শুভকামনা আৰু মৰমৰ বৰষুণ হ'ব। আনহাতে কিছুমান ৰাশিত অলপ সাৱধান হোৱাটো প্ৰয়োজন। গতিকে জানো আহক আজি আপোনাৰ জীৱনত যি তাৰকাবোৰ কি বাৰ্তা আনিছে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, ৰাশিফল গণনা কৰাৰ সময়ত পঞ্জিকাৰ লগতে গ্ৰহ আৰু নক্ষত্ৰৰ হিচাপ বিশ্লেষণ কৰা হয়। দৈনিক ৰাশিফল হৈছে গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ গতিৰ ওপৰত ভিত্তি কৰি কৰা ভৱিষ্যতবাণী, য'ত সকলো ৰাশিৰ মেঘ, বৃষ, মিথুন ৰাশি, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ দৈনিক যিহেতু আমি ভৱিষ্যত বিতংভাৱে কোৱা হয়। আজিৰ ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু দিনটোৰ ভিতৰত ঘটি থকা শুভ আৰু অশুভ পৰিঘটনাৰ ভৱিষ্যতবাণী কৰা হয়। এই ৰাশিফলত আপুনি আপোনাৰ দৈনন্দিন পৰিকল্পনা সফল কৰিব পাৰিব। উদাহৰণস্বৰূপে দৈনিক ৰাশিফলৰ দ্বাৰা গ্ৰহ আৰু নক্ষত্ৰ গতিৰ ভিত্তিত আপোনাৰ নক্ষত্ৰবোৰ আজি আপোনাৰ বাবে অনুকূল হয় নে নহয় এই কথা জানিব পাৰিব। আজি আপুনি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কেনেধৰণৰ সুযোগ পাব পাৰে। দৈনিক ৰাশিফলত আপুনি দুয়োটা পৰিস্থিতি, সুযোগ আৰু প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত হ'ব পাৰে। প্ৰিয় দৰ্শক, গতিকে জানো আহক আজি প্ৰথমতে মেষ ৰাশিৰ ফলাফল। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে আন দিনতকৈ ভাল দিন হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। দৈনন্দিন কাম কাজ উন্নত কৰিবলৈ চেষ্টা কৰক। পৰিয়ালত নতুন অতিথিৰ আগমনৰ বাবে পৰিৱেশ সুখকৰ হ'ব। আপোনাৰ আশে পাশে বাস কৰা প্ৰতিদ্বন্দ্বীসকলৰ কৌশল বুজিবলৈ চেষ্টা কৰক। প্ৰতিকূল পৰিস্থিতিটো কিছু ধৈৰ্য বজাই ৰাখিব লাগিব। আপোনাৰ হৃদয়ৰ যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি ৰোগী ৰাশি প্ৰভু শুক্ৰ শুভ ৰং বগা। আজি আপুনি হয়তো ধন সম্পৰ্কীয় সমস্যাৰ সন্দৰ্ভত সহকৰ্মীৰ পৰা সহায় ল'ব পাৰিব। পিতৃ মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব আৰু আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। যিকোনো আইনী বিষয়ৰ পৰা আঁতৰি থাকিলে আপোনাৰ বাবে ভাল হ'ব। বেংকিং খণ্ডত কাম কৰা জাতক জাতিকাসকলে ভাল আঁচনি এখনত বিনিয়োগ কৰিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব। আৰু দেউতাই আপোনাক কিছু দায়িত্ব দিব, য'ত আপুনি শিথিলতা এৰাই চলিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ শুভ ৰং নীলা। আজি আপুনি ব্যৱসায়ত ভাল সফলতা লাভ কৰিব। বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটাবলৈ সুযোগ পাব। আপোনাৰ যিকোনো পুৰণি ৰোগ বাঢ়িব, যাৰ ফলত আপোনাৰ উত্তেজনা বৃদ্ধি পাব। বন্ধুৰ লগত বহুত সময় কটাব। আপুনি হয়তো কামত ব্যস্ত হৈ পৰিব, যাৰ ফলত আপোনাৰ সমস্যা বৃদ্ধি পাব। চাকৰি সম্পৰ্কীয় কোনো কামৰ বাবে ক'ৰবাত ওলাই যোৱাৰ সুযোগ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ শুভ ৰং বগা। আজিৰ দিনটোৰ হ'ব আপোনাৰ বাক্য আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ দিন। আজি আপুনি আপোনাৰ পত্নীক ফুৰিবলৈ লৈ যাব পাৰিব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব। শিশুৱে আপোনাৰ আশা অনুসৰি জীৱন নিৰ্বাহ কৰিব। পাৰিবাৰিক কিছুমান সমস্যাৰ বাবে আপুনি চিন্তিত হ'ব। আপোনাৰ কামে আপোনাক আজি এক নতুন পৰিচয় দিব। অনলাইন ব্যৱসায় কৰা মানুহ অলপ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। একেলগে বহি ঘৰুৱা কথাবোৰ নিষ্পত্তি কৰা উচিত। পৰীক্ষা প্ৰস্তুতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ ঘৰত অতিথি অহাৰ বাবে পৰিৱেশ সুখকৰ হ'ব। আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। অফিচত প্ৰমোচন পোৱাৰ বাবে আপুনি বহুত সুখী হ'ব। ঘৰতে পূজা পাঠৰ আয়োজন কৰিব পাৰে। খৰচৰ সন্দৰ্ভত পৰিকল্পনা কৰিব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে আয় বৃদ্ধিৰ দিন হ'ব। আপোনাৰ বছ কৰ্মস্থলীত আপোনাৰ লগত বহুত সুখী হ'ব আৰু আপুনি কিছুমান বিশেষ মানুহ লগ পাব। কিছুমান গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰাৰ বাবে আপুনি বিচলিত হ'ব। কোনো প্ৰতিদ্বন্দ্বীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। সময়মতে কাম শেষ কৰিলে আপোনাৰ বাবে ভাল হ'ব। বহিৰাজ্যলৈ যোৱাৰ পৰিকল্পনা কৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো এটা ভাল আঁচনিৰ বিষয়ে জানিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশি প্ৰভু শুক্ৰ শুভ ৰং ৰঙা।
আজি আপুনি আপোনাৰ কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আৰু যদি আপুনি আন কাৰোবাৰ বিষয়ত কথা কয় তেন্তে তেওঁলোকে আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। আৰ্থিক বাধাই আপোনাক আমনি কৰিব। চাকৰিৰ লগতে এটা সাইড বিজনেছ আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে। যদি আপুনি ভ্ৰমণলৈ যায় তেন্তে তাত অলপ সাৱধান হোৱাটো প্ৰয়োজন, কাৰণ আপোনাৰ বস্তুবোৰ চুৰি হোৱাৰ সম্ভাৱনা আছে। কিবা এটা কথা দেউতাকৰ ওপৰত খং উঠিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং বগা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। ব্যৱসায়ৰ কোনো সমস্যাৰ বাবে আপুনি অলপ টেনচনত পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত শিথিলতা এৰাই চলিব লাগে। মাত্ৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে টেনচন বেছি হ'ব আৰু আপোনাৰ কিছু কাম আধৰুৱা হৈ থাকিব পাৰে, যাৰ ফলত আপোনাৰ অসুবিধাও বৃদ্ধি পাব পাৰে। যদি আপুনি আপোনাৰ স্বাস্থ্যৰ কোনো সমস্যা অনুভৱ কৰে তেন্তে তাৰ বাবে ভাল চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই ধনু ৰাশি। প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং আকাশ নীলা। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত ব্যস্ত হৈ থাকিব। নিজৰ কাম আন কাৰোবাৰ ওপৰত নাৰাখিব। প্ৰেমৰ জীৱন যাপন কৰা মানুহবোৰ কিছু কামত ব্যস্ত হৈ থাকিব। সৰু ল'ৰা ছোৱালীয়ে আপোনাৰ পৰা কিবা এটা বিচাৰিব পাৰে। যদি আপোনাৰ কোনো পুৰণি লেনদেন আপোনাক সমস্যা দি আছিল তেন্তে সেইটো সাৱধান হ'ব। চাকৰিত কাম কৰা মানুহে নিজৰ কামত ভাল সফলতা লাভ কৰিব। শিশুৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি শুভ ৰং সোণালী। আজি আপোনাৰ বাবে এক সুখৰ দিন হ'বলৈ গৈ আছে। কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পাব। আপোনাৰ পিতৃ মাতৃৰ পৰা কিছু পূৰ্বপুৰুষৰ সম্পত্তি পালে আপুনি অতি সুখী হ'ব। আপুনি আপোনাৰ আয় বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে আপুনি বিনিয়োগত কৰিব পাৰিব। যদি আপুনি ঘৰ ইত্যাদি কিনাৰ পৰিকল্পনা কৰিছিল তেন্তে আপোনাৰ সেই ইচ্ছাও পূৰণ হ'ব, যাৰ বাবে আপুনি ঋণৰ বাবে আবেদন কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয় ৰাশি প্ৰভু শনি শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে আত্মবিশ্বাসেৰে ভৰা দিন হ'বলৈ গৈ আছে। প্ৰতিটো কাম কৰিবলৈ আপুনি সাজু থাকিব, যাৰ ফলত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। যদি ছাত্ৰ ছাত্ৰীয়ে কোনো পৰীক্ষা দিছে তেন্তে তাৰ প্ৰস্তুতিত কঠোৰ পৰিশ্ৰম কৰিব। শিশুৱে আপোনাৰ আশা অনুসৰি জীৱন নিৰ্বাহ কৰিব। আপুনি আপোনাৰ এজন বন্ধুক সহায় কৰিবলৈ আগবাঢ়ি আহিব আৰু ব্যৱসায়ত আপুনি কিছুমান কামৰ বাবে অংশীদাৰিত্ব কৰিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে কিছু অসুবিধা কঢ়িয়াই আনিব পাৰে। আপোনাৰ কিছুমান সমস্যা বাঢ়িব পাৰে। দূৰত বাস কৰা কোনো আত্মীয়ৰ লগত কোনো গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা কৰিব নালাগে। ব্যৱসায়ত চলি থকা সমস্যাবোৰৰ পৰা আপুনি বহু পৰিমাণে সকাহ পাব। আপুনি অধিক মজাৰ মূৰত থাকিব। আপোনাৰ পত্নীৰ সৈতে কিছু সময় কটালে আপুনি তেওঁলোকক ভালদৰে চিনি পোৱাৰ সুযোগ পাব। আপোনাৰ বিশ্বাসযোগ্যতা আৰু সন্মান বৃদ্ধি পাব। আপুনি ৰাজনীতিৰ দিশে আগবাঢ়িব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।